AIDSO সৰ্বভাৰতীয় ছাত্ৰ সন্মিলন সফল কৰাৰ আহ্বান। ছাত্ৰ সংগঠন AIDSOৰ উদ্যোগত চূড়ান্ত শিক্ষা বিৰোধী জনবিৰোধী জাতীয় শিক্ষানীতি 2020 অবিলম্বে বাতিল কৰা আৰু চৰকাৰী শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত আগন্তুক 27, 28 আৰু 29 নৱেম্বৰত নতুন দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত সৰ্বভাৰতীয় ছাত্ৰ সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনখনৰ বাৰ্তা অসমৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষাপ্ৰেমী ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেল সম্বোধন কৰে AIDSO ৰাজ্যিক সভাপতি তথা সৰ্বভাৰতীয় কমিটিৰ উপসভাপতি প্ৰজ্জ্বল দেৱ আৰু ৰাজ্যিক সম্পাদক তথা সৰ্বভাৰতীয় কমিটিৰ সম্পাদক মণ্ডলীৰ সদস্য হেমন্ত পেগুৱে। এই সন্মিলনত সকলো অংশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শিক্ষাপ্ৰেমী ৰাইজৰ আন্তৰিক সমৰ্থন আৰু সহায় সহযোগিতা কামনা কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।